হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে আকৌ বহুত কেইটা ফাৰ্মাচিষ্টৰ পোষ্ট ওলাইছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। যেনেকুৱা তোমালোকৰ ANM ফাৰ্মাচিষ্ট, তাৰপিছত তোমালোকৰ লেব টেকনিচিয়ান, তাৰপিছত তোমালোকৰ থেৰাপেউটিক এচিষ্টেণ্ট, তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব, তাৰপিছত তোমালোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব, তাৰপিছত তোমালোকৰ বয়স কিমান লাগিব, তাৰপিছত তোমালোকৰ ইয়াতে চেলাৰী কিমান থাকিব, এই সকলোবোৰ বস্তু বা এই সকলোবোৰ কথা আমি ইয়াতে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে ইয়াতে চাকৰিৰ নতুন নতুন আপডেটবোৰ তোমালোকে পাই থাকিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ। পোষ্টটোৰ নাম হৈছে তোমালোকৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি। মানে তোমালোকৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ পৰা তোমালোকৰ পোষ্টটো অৰ্গেনাইজেশ্যন কৰিছে। আৰু ইয়াতে যদি পোষ্টৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ ফাৰ্মাচিষ্টৰ পোষ্ট আছে, তাৰপিছত ANM, তাৰপিছত তোমালোকৰ থেৰাপেউটিক এচিষ্টেণ্ট, তাৰপিছত মেডিকেল অফিচাৰ, তাৰপিছত ষ্টাফ নাৰ্ছ, তাৰপিছত হেল্থ ইনস্পেক্টৰ, তাৰপিছত তোমালোকৰ লেব টেকনিচিয়ান আৰু বহুত কেইটা তোমালোকৰ ইয়াতে পোষ্ট আছে। মুঠতে তোমালোকৰ ইয়াতে টোটেল 85টা পোষ্ট আছে, য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। আৰু ইয়াতে তোমালোকৰ চেলাৰী থাকিব 8,500ৰ পৰা 60,000 লৈকে পাৰ মান্থ। লগতে তোমালোকৰ ইয়াতে গ্ৰেড পে থাকিব। আৰু তোমালোকৰ ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ পৰা তোমালোকে গ্ৰেজুৱেট পাছলৈকে তোমালোকৰ লাগিব। আমি বহল সহকাৰে অলপ পিছতে আলোচনা কৰি আছো। ক'ত কিমান লাগিব বা তুমি কোন পোষ্টত আবেদন কৰিলে তোমালোকৰ কি কি যোগ্যতা লাগিব বা কি কি শিক্ষাগত অৰ্হতা লাগিব, এই সকলোবোৰ বস্তু বা এই সকলোবোৰ কথা আমি বহল সহকাৰে আমি তলত আলোচনা কৰিম। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এইটো ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 12/12/2025 আৰু এইটো লাষ্ট ডেট আছে 27/12/2025। আৰু তোমালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে। অফিচিয়েল ৱেবছাইটটো মাৰি তোমালোকে অতি সহজতে আবেদনখন কৰি লৈ ল'ব পাৰিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি পোষ্টৰ বিষয়ে অলপ বহল সহকাৰে আলোচনা কৰোঁ। তোমালোকৰ ইয়াতে পোষ্টৰ নাম আৰু তোমালোকৰ ক'ত কিমানটা ভেকেঞ্চি আছে তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। ফাৰ্মাচিষ্টৰ পোষ্ট আছে, য'ত তোমালোকৰ এটা পোষ্ট আছে, আৰু ANM তাত তোমালোকৰ পোষ্ট আছে 13টা। তাৰপিছত তোমালোকৰ ফাৰ্মাচিষ্টৰ সিদ্ধা যিটো আছে, তাত তোমালোকৰ পোষ্ট আছে এটা। তাৰপিছত তাত তোমালোকৰ পোষ্ট আছে দুটা, এটা ফিমেলৰ এটা মেলৰ। আৰু তোমালোকৰ থেৰাপেউটিক এচিষ্টেণ্টৰ ANR-HCM পোষ্ট আছে এটা। আৰু কনচালটেণ্টৰ তোমালোকৰ পোষ্ট আছে 5টা। আৰু কেইটা পোষ্ট আছে, ক'ত কিমানটা পোষ্ট আছে তোমালোকে ভালকৈ চাই তাৰপিছত তোমালোকে তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে আবেদনখন কৰি লৈ ল'বা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তুমি যদি আবেদন কৰা ক'ত কিমানটা পোষ্ট আছে সেইটোৰ বিষয়তো অলপ আলোচনা কৰিলো। তাৰপিছত তোমালোকৰ বন্ধু-বান্ধৱীসকল, যিকেইটা পোষ্ট আছে তাত তুমি যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি শিক্ষাগত অৰ্হতা পাছ কৰিব লাগিব, মানে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব। তোমালোকে যিটো RBSK ফাৰ্মাচিষ্ট আছে, তাত তোমালোকৰ ডিপ্ল'মা ইন ফাৰ্মাচী অৰ বেচেলৰ অফ ফাৰ্মাচী অৰ ফাৰ্ম-ডি, মানে তোমালোকৰ D.Pharm বা ডিপ্ল'মা ইন ফাৰ্মাচী বা তোমালোকৰ বেচেলৰ অফ ফাৰ্মাচী যিকোনো এটা পাছ কৰিলেই তুমি RBSK যিটো ফাৰ্মাচিষ্ট আছে তাত তুমি আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ যিটো ANM আছে, তাত তোমালোকৰ কোৱালিফিকেশ্যন বা তোমালোকৰ শিক্ষাগত অৰ্হতা লাগিব। তাত তোমালোকৰ ANM পাছ কৰিলেই হৈ যাব। মানে তোমালোকৰ ইয়াতে খালি ANM পাছ কৰিলেই নহ'ব, তোমালোকৰ ইয়াতে আগতে কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু তোমালোকৰ চাৰ্টিফিকেট লাগিব। ইয়াতে জাষ্ট মাত্ৰ তোমালোকে ফিমেলহে আবেদন কৰিব পাৰিব। আৰু তোমালোকে মেলসকল ইয়াত আবেদনখন কৰিব নোৱাৰিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, যিটো ফাৰ্মাচিষ্টৰ সিদ্ধা পোষ্ট আছে তাত তোমালোকে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব। ডিপ্ল'মা ইন ইণ্টাগ্ৰেটেড ফাৰ্মাচী, মানে তোমালোকৰ ডিপ্ল'মা ফাৰ্মাচিষ্ট পাছ কৰিলে হৈ যাব। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ মেডিকেল অফিচাৰৰ যিটো পোষ্ট আছে তাত তোমালোকৰ পোষ্ট গ্ৰেজুৱেট, তোমালোকৰ ডিগ্ৰী পাছ কৰিলেই হৈ যাব।
আৰু বন্ধু-বান্ধৱীসকল তোমালোকে ইয়াতে চাই লৈ তাৰপিছত আবেদনখন কৰিবা। আৰু তোমালোকৰ লেব টেকনিচিয়ানৰ যিটো পোষ্ট আছে তাত তোমালোকৰ 12 পাছ কৰিব লাগিব। লগতে তোমালোকৰ মেডিকেল বা লেব টেকনিচিয়ানৰ বিষয়ে যে তুমি ষ্টাডি কৰিছা বা তোমালোকে যে কোৰ্চ কৰিছা সেইটোৰ তোমালোকৰ চাৰ্টিফিকেট লাগিব। এইখিনি হ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল তোমালোকে ভালকৈ সুন্দৰ কৰি তুমি কোনটো পোষ্টত আবেদন কৰিবলৈ বিচৰা সেই পোষ্টৰ বিষয়ে তুমি ভালকৈ পঢ়ি শুনি তাৰপিছত তুমি আবেদনখন কৰিবা। কিয়নো তোমালোকৰ যি পোষ্ট আছে বা তোমালোকৰ যি শিক্ষাগত অৰ্হতা আছে সেই শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বহুত কেইটা পোষ্ট আছে। তুমি কোনটো পোষ্টৰ ওপৰত পঢ়ি আহিছা সেই পোষ্টৰ অনুসৰি তুমি ইয়াতে আবেদন কৰি দিবা। মানে তোমালোকৰ ইয়াতে বহুত পোষ্ট আছে, সেই পোষ্ট অনুসৰি তোমাৰ যোগ্যতাৰ অনুসৰি তুমি আবেদনখন কৰি দিবা। মানে তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে। যেনেকুৱা তোমালোকৰ হেল্থ ইন্সপেক্টৰ, তাত তুমি 12 পাছ কৰিলেই হৈ যাব। লগতে তোমালোকৰ বায়লজি বা বুটানী বা আৰু জুলজি লৈ তোমালোকে ইয়াতে পাছ কৰিব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। এনেকৈ তোমালোকৰ বহুত কেইটা পোষ্ট আছে, তোমালোকে চাই আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ হস্পিটেল ৱৰ্কাৰৰ যিটো পোষ্ট আছে তাত তোমালোকৰ 8 পাছ কৰিলেই হৈ যাব। মানে তুমি 8 পাছ কৰিলে তাতে আবেদনখন কৰিব পাৰিবা। এতিয়া বন্ধু-বান্ধৱীসকল তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ চেলাৰীৰ কথা আলোচনা কৰো। তোমালোকৰ RBSK ফাৰ্মাচিষ্টৰ যিটো পোষ্ট আছে তাত তোমালোকৰ দৰমহা থাকিব 15,000। তাৰপিছত ফাৰ্মাচিষ্টৰ সিদ্ধা যিটো আছে তাত তোমালোকৰ দৰমহা থাকিব 20,000। তোমালোকৰ মেডিকেল অফিচাৰৰ যিটো পোষ্ট আছে তাত তোমালোকৰ দৰমহা থাকিব 60,000। তাৰপিছত তোমালোকৰ লেব টেকনিচিয়ানৰ যিটো পোষ্ট আছে তাত তোমালোকৰ দৰমহা থাকিব 13,000। তাৰপিছত তোমালোকৰ হেল্থ ৱৰ্কাৰৰ যিটো আছে তাত তোমালোকৰ দৰমহা থাকিব 10,000। মানে তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ দৰমহাবিলাক বেলেগ বেলেগ থাকিব। তোমালোকে চাই চিন্তি তাৰপিছত আবেদনখন কৰি লৈ ল'বা। এতিয়া বন্ধু-বান্ধৱীসকল কেটেগৰী ৱাইজ তোমালোকৰ বয়স কিমান হ'ব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে ফৰ মাষ্ট পোষ্ট লেছ দেন 40 ইয়াৰ্ছ, মানে তোমালোকৰ 40 বছৰৰ তলত হ'লেই তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু তোমালোকৰ মেক্সিমাম হাইষ্ট তাৰমানে তোমাৰ 50 ইয়াৰ্ছ হ'ব নালাগিব। মানে তোমালোকৰ 50 ইয়াৰ্ছৰ তলত বা 40 ইয়াৰ্ছৰ তলত হ'লে তোমালোকে কিছু ভেকেঞ্চি আছে, সেই ভেকেঞ্চিত তুমি আবেদনখন কৰিব পাৰিবা। আৰু মিনিমাম তোমালোকৰ 18 ইয়াৰ্ছ হ'লেই হৈ যাব। আৰু তোমালোকৰ এইটো নটিফিকেশ্যনটো ৰিলিজ কৰিব, আৰু নটিফিকেশ্যনটো চাই তোমালোকে আবেদনখন কৰি লৈ ল'বা। আৰু তোমালোকৰ যোগ্যতা অনুসৰি তুমি ইয়াতে আবেদন কৰিব পাৰিবা। আৰু যদি তোমালোকৰ মনত কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে এটা কমেন্ট কৰি দিবা, আমি সলিউশন কৰি দিম। আৰু তোমাৰ লাষ্ট ডেট হৈছে 27/12/2025। তুমি সোনকালে আবেদনখন কৰি লৈ ল'বা। আৰু তোমালোকৰ কোনো ধৰণৰ বুক ষ্টাডি কৰিব নালাগে। তোমালোকৰ যিটো তুমি পাছ কৰি আহিছা সেই কোৰ্চৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ এক্সাম বিলাক। আৰু তুমি সেই কোৰ্চৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ এক্সামবোৰ কটা হ'ব, আৰু তাৰ পৰাই তোমালোকৰ প্ৰশ্নবোৰ আহিব, আৰু তোমালোকে তাৰ পৰাই প্ৰশ্নবোৰ বা এনচাৰবোৰ দি দিবা। ত' বন্ধু-বান্ধৱীসকল তোমালোকে ভালকৈ আগৰ কোৰ্চ বিলাক তোমালোকে ভালকৈ ষ্টাডি কৰিবা। আজিৰ ভিডিঅ' এইখিনিলৈকে। মনত কিবা প্ৰশ্ন থাকিলে তোমালোকে কমেন্ট কৰিব পাৰা।